মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ আমাৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি নবোদয় এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ভাষা জ্ঞানৰ কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম। এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব, ঠিক আছে? তোমালোকে ভাষা জ্ঞানৰ এনেকুৱা ধৰণৰ যিমানবিলাক আছে তোমালোকে প্ৰেক্টিচ কৰিব লাগিব, ঠিক আছে? তাৰ পৰাই তোমালোকৰ কুৱেশ্যন বিলাক আহিব বা এনেকুৱা ধৰণৰ প্ৰেক্টিচ কৰিলে তোমালোকে অলপমান আভাস পাবা যে পৰীক্ষাত কেনে ধৰণৰ প্ৰশ্ন আহিব, কেনে ধৰণে আমি সেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিব লাগিব, ঠিক আছে? কাৰণ পৰীক্ষাটো তোমালোকে বেছি সময় নোপোৱা, হয়নে? গতিকে বা ভাষা জ্ঞানত কি কি পঢ়িব লাগিব, ঠিক আছে? অকল এই দফাটোৰ উপৰিও এই গ্ৰামাৰৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এইবিলাক ভিডিঅ' চালে তোমালোকে ধুনীয়াকে বুজি পাবা। গতিকে চোৱা, পাৰ্ট 1ত আমি সহজ অভ্যাস আৰু স্বাস্থ্য, ঠিক আছে? এইটা দফা অনুচ্ছেদ তোমালোকৰ বাবে লৈ আহিছো, গতিকে তোমালোকে ধুনীয়াকে মনোযোগেৰে চাই যোৱা। প্ৰথমতে আমি কি কৰিব লাগিব, অনুচ্ছেদটো আমাক দিয়া থাকিব, হয়নে? এই অনুচ্ছেদটো আমি ধুনীয়াকে কি কৰিব লাগিব, পঢ়িব লাগিব, ঠিক আছে? আৰু মনত ৰাখিবা পৰীক্ষাত তোমালোকে বেছি সময় নোপোৱা, ঠিক আছে? কম সময় পাবা, গতিকে যিখিনি তোমালোকে পঢ়িবা ধুনীয়াকে মনোযোগেৰে পঢ়িব লাগিব। এই চাবা, স্বাস্থ্যই পৰম ধন, এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ স্বাস্থ্যই পৰম ধন, হয়নে? আৰু স্বাস্থ্য যদি আমাৰ দেহটো যদি আমাৰ ভালে থাকে তেতিয়াহে আমি আমাৰ যিবোৰ কাম আছে বা পঢ়া শুনা আছে এইবোৰ আমি কৰিব পাৰিম। গতিকে স্বাস্থ্যকে কি বুলি কোৱা হয়, পৰম ধন বুলি কোৱা হয়, ঠিক আছে? এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ সৃষ্টি কৰিব পাৰে, হয়নে? আমাৰ যদি দেহত কিবা বেমাৰ লাগি থাকে আমি ভালদৰে পঢ়া শুনা কৰিব পাৰিম জানো? নিশ্চয় আমি নোৱাৰো। বা আন কিবা কাম কৰিব পাৰিম জানো? নোৱাৰো। মনটো ভাল লাগি থাকে জানো? আমাৰ নাথাকে। অৰ্থাৎ এটা সুস্থ শৰীৰে কি কৰে, এটা সুস্থ মনৰ সৃষ্টি কৰিব পাৰে। আমাৰ দেহটো ভালে থাকিব লাগিব, তেতিয়াহে আমাৰ মনটো ভালে থাকিব। আমাৰ শৰীৰটো ভালে ৰাখিবলৈ হলে কিছুমান সহজ অভ্যাস গঢ়ি তোলাটো অতি প্ৰয়োজন। গতিকে আমাৰ দেহটো ভালে ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব, কিছুমান সহজ অভ্যাস গঢ়ি তুলিব লাগিব, ঠিক আছে? কিছুমান সহজ অভ্যাস গঢ়ি তোলাটো বহুত বেছি প্ৰয়োজন হয়। সেই সহজ অভ্যাসবোৰ যদি আমি গঢ়ি তোলো তেতিয়াহ'লে আমাৰ যিটো শৰীৰ, সেই শৰীৰটো ভালে থাকিব, অৰ্থাৎ বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম, ঠিক আছে? সহজ অভ্যাস মানে হৈছে ভাল যিবোৰ অভ্যাস, ঠিক আছে কথা কৈছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অভ্যাসটো হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা, হয়নে? বহুকেইটা আমি কি কৰিব লাগিব, সহজ অভ্যাস আমি গঢ়ি তুলিব লাগিব। ইয়াৰ ভিতৰত এটা হৈছে কি, পৰিষ্কাৰ পৰিচ্ছন্নতা। আমি সদায় আহাৰ গ্ৰহণ কৰাৰ আগতে আৰু পিছত চাবোনেৰে ভালদৰে হাত ধুব লাগে, হয়নে? আমি যিকোনো আহাৰ, ফল মূল হওক, ভাত হওক বা যিকোনো আমি খাদ্য খোৱাৰ আগত কি কৰিব লাগে, আমাৰ যিখন হাত আছে ধুনীয়াকে আমি ধুব লাগে, ঠিক আছে? কিহৰ কাৰণে আমি হাতখন ধুব লাগে? কাৰণ আমাৰ যিখন হাত থাকে, হাতখনতে কি থাকে, বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু ইয়াতে লাগি থাকিব পাৰে, হয়নে? আৰু আমি যদি হাতখন ভালদৰে পৰিষ্কাৰ নকৰাকৈ আমি খাওঁ, ঠিক আছে, আমি যিকোনো খাদ্য খাওঁ, তেতিয়াহ'লে কি হ'ব, সেই আমি খোৱা খাদ্যৰ লগত, ঠিক আছে, আমি খোৱা খাদ্যৰ লগত কি হ'ব, বেমাৰৰ বীজাণুবোৰ আমাৰ দেহলৈ প্ৰৱেশ কৰিব। বেমাৰৰ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ দেহত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব, ঠিক আছে? সেইকাৰণে আমি সদায় যিকোনো বস্তু খোৱাৰ আগত খোৱা বস্তুটো পাৰিলে আমি ধুই ল'ব লাগে, ঠিক আছে? যদি ধৰা ফল মূল খোৱা, তোমালোকে ধুই ল'বা, লগতে হাতখন তোমালোকে ধুনীয়াকে ধুব লাগে, ঠিক আছে? চাবোন ব্যৱহাৰ কৰি ধুনীয়াকে ধুই ল'ব লাগে। লেতেৰা হাতেৰে খাদ্য খালে বিভিন্ন বীজাণু আমাৰ পেটত সোমাই আমাক অসুস্থ কৰি পেলাব পাৰে। গতিকে তোমালোকে হাতখন ভালদৰে ধুইহে যিকোনো খাদ্য তোমালোকে খাবা। ইয়াৰ উপৰি শৰীৰটোক সতেজ কৰি ৰাখিবলৈ আমি প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পানী খাব লাগে আৰু পুষ্টিকৰ খাদ্য যেনে সেউজীয়া শাক পাচলি, ফল মূল আদি খোৱাত গুৰুত্ব দিব লাগে, হয়নে? অকল তোমালোকে হাতখন পৰিষ্কাৰ কৰি খাদ্য খালে হ'ব জানো? নহ'ব। আন তোমালোকে বহুতো সহজ অভ্যাস গঢ়ি তুলিব লাগিব। যেনে তোমালোকে কি কৰিব লাগিব, আমাৰ শৰীৰটোক সতেজ কৰি ৰাখিবৰ কাৰণে প্ৰতিদিনে কি কৰিব লাগিব, পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পানী খাব লাগিব, ঠিক আছে? পৰ্যাপ্ত পৰিমাণে কি কৰিব লাগিব, পৰিষ্কাৰ পানী খাব লাগিব, বিশুদ্ধ পানী খাব লাগিব, ঠিক আছে? দেখাত চাফা যেন লাগিলেও পানীখিনি বিশুদ্ধ নহ'বও পাৰে। গতিকে প্ৰথমতে কি কৰিব লাগে, পানীখিনি ফিল্টাৰ কৰিব লাগে। ফিল্টাৰ কৰাৰ পিছত পানীখিনি গৰম কৰিব লাগে। পানী গৰম কৰিলে কি হয়, তাত যিবোৰ বেমাৰৰ বীজাণু থাকে সেইবোৰ তাৰ পৰা নোহোৱা হৈ যায়, আৰু বেমাৰৰ বীজাণু নোহোৱা হোৱাৰ পিছত আমাৰ সেইখিনি খোৱাৰ উপযোগী হয়। লগতে আমি কি খাব লাগে, তোমালোকৰ বহুতে সেউজীয়া শাক পাচলি নোখোৱা, হয়নে? গতিকে সেউজীয়া শাক পাচলি বা ফল মূল আদি আমি বেছিকে খাব লাগে, ঠিক আছে? এইবিলাক খোৱাত বেছি গুৰুত্ব আমি দিব লাগে। কিয় আমি এইবোৰ বেছিকে খাব লাগে? এইবোৰ বেছি খালে আমাৰ কি হয়, সেইবোৰ যদি আমি বেছিকে খাওঁ তেতিয়াহ'লে আমাৰ দেহত বেমাৰ আজাৰ হোৱাৰ চান্সটো বহুত বেছি কমি আহে, ঠিক আছে? আজিকালি বহুত ছাত্ৰ ছাত্ৰীয়ে
বহুতো ছাত্ৰ ছাত্ৰীয়ে বজাৰৰ ফাষ্ট ফুড বা পেকেটৰ খাদ্য খাই ভাল পায় যেটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হয় হয়নে তোমালোকৰ চোৱাচোন তোমালোকে যিমানখিনি ভিডিও চাই আছা হয়নে তোমালোকে কি খাই বেছি ভাল পোৱা ফাষ্ট ফুড খাই বেছি নে তোমালোকে মেগী খাই ভাল পোৱা চাওমিন খাই ভাল পোৱা হয়নে বাৰ্গাৰ খাই ভাল পোৱা এইবোৰ খাই তোমালোকে বেছি ভাল পোৱা কিন্তু এইবোৰ কি হয় এইবোৰ খালে আমাৰ দেহত লাহে লাহে বেমাৰ হ'বলৈ ধৰে আমি শকত হ'বলৈ ধৰো হয়নে ফেটছ বাঢ়িবলৈ ধৰে আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আমাক দেখা দিয়ে বা লাহে লাহে ভোক নলগা হৈ যায় গতিকে ফাষ্ট ফুড বা পেকেটত যিবোৰ খাদ্য ভৰা চিপছ হওক এনেকুৱা ধৰণৰ যিবোৰ পেকেটত ভৰা খাদ্য আছে এইবোৰ আমি খাব নালাগে এইবোৰ আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক হয় এইবোৰ খালে আমাৰ দেহটোৰ ক্ষতি হয় ঠিক আছে গতিকে তোমালোকেও নাখাবা শৰীৰ চৰ্চা বা নিয়মিত খেল ধেমালিয়ে আমাৰ মাংসপেশীসমূহ শক্তিশালী কৰে আৰু অলসতা দূৰ কৰে শৰীৰ চৰ্চা মানে যেনে বহুত ল'ৰা ছোৱালী কি কৰে ৰাতিপুৱা উঠি দৌৰিবলৈ যায় হয়নে বা বিভিন্ন ধৰণৰ এক্সাৰসাইজ ব্যায়াম বিলাক কৰে ঠিক আছে ইয়াকে শৰীৰ চৰ্চা বুলি কোৱা হয় লগতে বহুত ছাত্ৰ ছাত্ৰী কি কৰে নিয়মিত খেলা ধূলা কৰে হয়নে লগতে বহুতো পেৰেন্টছে ল'ৰা ছোৱালী বিলাক খেলা ধূলা কৰিবলৈ যাবই নিদিয়ে গতিকে পেৰেন্টছ সকলে আৰু মাক দেউতাক সকলে ল'ৰা ছোৱালী সকলে কি কৰিব লাগে অলপ সময়ৰ কাৰণে হওক 20 মিনিট বা 30 মিনিটৰ কাৰণে হলেও কি কৰিব লাগে খেলা ধূলা কৰিবলৈ দিব লাগে কিহৰ কাৰণে দিব লাগে খেলা ধূলা কৰিলে কি হয় আমাৰ দেহৰ যিবোৰ মাংসপেশী বিলাক আছে এইবোৰ মাংসপেশী বিলাক কি হয় শক্তিশালী হয় ঠিক আছে আৰু অলসতা দূৰ হয় অলসতা মানে হৈছে আমাৰ যে ভাগৰ লাগে কোনো কাম কৰিবলৈ ইচ্ছা নাথাকে পঢ়িবলৈ ইচ্ছা নাথাকে হয়নে এই অলসতাবোৰ কি হয় দূৰ হয় মনত ৰাখিব লাগে যে ৰাতি সোনকালে শুই পুৱা সোনকালে উঠা মানুহ সদায় নিৰোগী আৰু বুদ্ধিমান হয় গতিকে তোমালোকে কি কৰিবা ৰাতি সোনকালে শুবা ৰাতি বহুত দেৰিলৈকে বহুত ছাত্ৰ ছাত্ৰীয়ে পঢ়ে ঠিক আছে তোমালোকে যদি পঢ়া তোমালোকে বহুত দেৰিলৈকে নপঢ়িবা ঠিক আছে তোমালোকে অতি সোনকালে শুবা আৰু ৰাতিপুৱা একেবাৰে সোনকালে তোমালোকে শুই উঠিবা তেনে কৰিলে কি হয় তেনে কৰিলে মানুহ নিৰোগী হয় বহুতো বেমাৰ আজাৰৰ পৰা হাত খাই থাকিব পৰা যায় আৰু বুদ্ধিমান হয় গতিকে সৰুৰ পৰাই এই সহজ অভ্যাসবোৰ পালন কৰিলে আমি সদায় এক সুন্দৰ আৰু দীৰ্ঘ জীৱন লাভ কৰিব পাৰিম গতিকে আমি যদি সৰুৰে পৰা এই যিবোৰ সহজ অভ্যাসবোৰ যদি আমি মানি চলো ঠিক আছে তেতিয়া হলে কি হ'ব আমাৰ কোনো ধৰণৰ বেমাৰ আজাৰ হোৱাৰ চান্স কি হয় বহুত বেছি কমি আহে ঠিক আছে লগতে আমি কি কৈছে সুন্দৰ আৰু দীৰ্ঘ জীৱন লাভ কৰিব পাৰিম আগৰ যিখিনি বুজি পালা এতিয়া ইয়াৰ পৰা এটা প্ৰশ্ন দিছে চোৱা এই প্ৰশ্নকেইটাৰ উত্তৰ আমি উলিয়াবলৈ লাগিব চোৱা তোমালোকে এনেকে দিয়া থাকিব ঠিক আছে যে ওপৰৰ দফাটো পঢ়ি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া মনত ৰাখিবা তোমালোকে দফাটোৰ পৰাহে তোমালোকে উত্তৰ দিব লাগিব ঠিক আছে দফাটোত যেনেকে দি থোৱা আছে দফাটো পঢ়িব লাগিব দফাটোৰ মতে উত্তৰ দিব লাগিব ঠিক আছে চোৱা ফাৰ্স্ট কোৱেশ্চনটো কি আছিল যে দফাটোৰ মতে পৰম ধন কি হয় দফাটোৰ মতে পৰম ধন কি আছিল অপচন জয়েৰ আছিল টকা পইচা বিত আছিল স্বাস্থ্য সিত আছিল ডাঙৰ ঘৰ আৰু ডিত আছিল গাড়ী মটৰ এতিয়া তোমালোকে কমেন্ট সেকশনত তোমালোকে তলত চাবাচোন কমেন্ট সেকশন পাবা বা লাইভ চেট বুলি আহিব ঠিক আছে তাত তোমালোকে কি কৰিবা তাত তোমালোকে আমাক ইয়াৰ আনসাৰটো কমেন্ট কৰি জনোৱা কিমান বুজি পালা সেইটো তোমালোকে নিজকে টেষ্ট কৰা কোৱেশ্চনটো আৰু ৰিপিট কৰি কৈছো চোৱা দফাটোৰ মতে পৰম ধন কি হয় আমি আৰম্ভণিতে পালো তোমালোকে চোৱাচোন দফাটোৰ আৰম্ভণিতে আমি পাইছিলো যে স্বাস্থ্যই পৰম ধন অৰ্থাৎ দফাটোৰ মতে পৰম ধন কি হয় দফাটোৰ মতে পৰম ধন হৈছে স্বাস্থ্য এই অপচন কেইটাৰ ভিতৰত আমি যেটো স্বাস্থ্য অপচন আছে এটো কি কৰিব লাগিব কাৰেক্ট লিখিব লাগিব অৰ্থাৎ আমি কি কৰিব লাগিব যিকোনো ওএমআৰ শীট আছে তোমালোকক পিছত এইবোৰ শিকাই দিম ঠিক আছে ওএমআৰ শীট কেনেকে তোমালোকে আনসাৰ বিলাক লিখিব লাগিব গোটেই বিলাক তোমালোক শিকাই দিম ঠিক আছে তোমালোকে কোনো ধৰণৰ টেনচন ল'ব নালাগে গতিকে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব বি টো কাৰেক্ট হ'ব তথাপি মই তোমালোকক এবাৰ কৈ দিছো যে ওএমআৰ কেনেকে আহিব যেনে ধৰা এইটো ধৰা কোৱেশ্চন নম্বৰ 1 ঠিক আছে 1 ৰ তোমালোকৰ এনেকে চাৰিটা অপচন দিয়া থাকিব ঠিক আছে তাতে এ বি সি আৰু ডি ধৰি লোৱা এইটো কোৱেশ্চন নম্বৰ 1 ঠিক আছে এইটো কোৱেশ্চন নম্বৰ 1 ইয়াৰে এটা কোনটো অপচন কাৰেক্ট হয় সেই আমি চাব লাগিব যেনে আমি ইয়াৰে আনসাৰ কাৰেক্ট কোনটো পালো বি টো পালো হয়নে বি ৰ তোমালোকে কৰিব লাগিব এনেকুৱা ধৰণে যিখন ওএমআৰ শীট তোমালোকে পাবা ওএমআৰ শীটখনত তোমালোকে কি কৰিব লাগিব সাৰ্কেল কৰিব লাগিব আগৰছো বুজি পালা এনেকৈ কি কৰিবা সাৰ্কেল কৰি দিব লাগিব মনত ৰাখিবা সাৰ্কেল কৰোতে কেতিয়াও তোমালোকে ধৰি লোৱা এটো তোমালোকে সাৰ্কেল কৰিব লাগে কেতিয়াও তোমালোকে এনেকে সাৰ্কেল নকৰে এনেকে নহয় ঠিক আছে এনেকুৱা ধৰণে কৰিলে তোমালোকৰ কি হ'ব এটো তোমালোকৰ কেনসেল হৈ যাব ঠিক আছে অৰ্থাৎ হেতু তোমালোকৰ কোনো ধৰণৰ নম্বৰ তোমালোকে তাত নপোৱা লগতে তোমালোকে ধৰি লোৱা তোমালোকে ভাবিলা যে 1 নম্বৰৰ প্ৰথমতে বি নম্বৰটো কাৰেক্ট বুলি ভাবি বি নম্বৰটো এনেকে কি কৰিলা তোমালোকে মাৰ্ক কৰি দিলা ঠিক আছে ওএমআৰখনত কিন্তু পিছত ভাবিলা যে 2 নম্বৰটো কাৰেক্ট গতে এইটো তোমালোকে এনে কাটি দি এইটো যদি এনেকে তোমালোকে এনেকে গোল দিয়া
তেতিয়া হলে কিন্তু তোমালোকৰ হেতু তোমালোকে 1 নম্বৰ নোপা ঠিক আছে হেতু তোমালোকৰ ক্যান্সেল হৈ যাব ঠিক আছে এনেকুৱা ধৰণে লিখে গলিয়ে যেতিয়া তোমালোকে ওএমআৰ লিখিবা ধুনিয়াকে শুদ্ধ হৈছে না তোমালোকে কনফাৰ্ম কৰি লবা তাৰ পিছতে তোমালোকে ওএমআৰ তোমালোকে এনেকুৱা ধৰণে মাৰ্ক কৰিবা ঠিক আছে এতিয়া চোৱা দফাটোৰ মতে পৰম ধন কি হয় ষষ্ঠ হয় আগৰছো বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱী সকলৰ লগতো শেয়াৰ কৰি দিয়া ঠিক আছে লগতে তোমালোক জনাব বিচাৰিছো যে আমাৰ এপত অনলাইন ক্লাছ হৈ আছে যদি তোমালোকে বিচৰা আমাৰ এপত গৈ অনলাইন ক্লাছ কৰিব পাৰিবা অতি কম পইচা তোমালোকৰ গোটেইখিনি সিলেবাস তাত তোমালোকৰ কভাৰ কৰি দিয়া হ'ব তোমালোকৰ যদি কিবা ডাউট ৰৈ যায় যিকোনো সময়তে আমাক সুধিব পাৰিবা ঠিক আছে গোটেইবিলাক অপচন তাত তোমালোকে পাই যাবা আৰু গোটেইখিনি একেবাৰে কম পইচা ঠিক আছে সকলোতকৈ কম পইচা তোমালোকে গোটেইখিনি পাই যাবা নেক্সট চাবা এটা 2 নম্বৰটো 2 নম্বৰ প্ৰশ্ন কি দিছিল আহাৰ খোৱাৰ আগতে আৰু পিছত হাত নুধুলে কি হ'ব পাৰে আমাক সুধিছে যে আহাৰ খোৱাৰ আগতে আৰু পিছত যদি আমি হাত নুধু তেতিয়া হলে আমাৰ কি হ'ব পাৰে ঠিক আছে এতিয়া চোৱা অপচন বিলাক চোৱাচোন অপচন নম্বৰ 8 আছিল হাতখন ধুনিয়া হ'ব এটা হাত নুধুলে হাতখন ধুনিয়া হ'ব জানো হাত নুধুলে তো হাতখন ধুনিয়া নহয় গতিকে এইটো অপচন কি হ'ব ইনকাৰেক্ট হৈ যাব ঠিক আছে নেক্সট চোৱা সি নম্বৰ দিছিল টোপনি বেছিকৈ আহিব হয়নে আহাৰ খোৱাৰ আগতে আৰু পাছত যদি হাত নুধু টোপনি বেছিকৈ আহিব জানো ইয়াৰ লগত কোনো লিংক নাই গতিকে এইটো কি হ'ব ইনকাৰেক্ট হ'ব এতিয়া চোৱা শেষৰটো ভোক নোহোৱা হ'ব নেকি নহয় আহাৰ খোৱাৰ আগতে যদি আমি হাত নুধু তেতিয়া ভোক নোহোৱা হ'ব নেকি নহয় গতিকে এই তিনিটা অপচন নহব অপচন নম্বৰ বি কাৰেক্ট হ'ব বি কি দিছে চোৱা বীজাণু পেটত সোমাই অসুস্থ কৰিব পাৰে হয়নে যদি আমি আহাৰ খোৱাৰ আগতে আৰু আহাৰ খোৱাৰ পাছত আমি যদি হাতখন ধুনিয়াকৈ ধুই নলও তেতিয়া হলে কি হ'ব পাৰে আমাৰ হাতত আগতেই লাগি থকা এই বেমাৰৰ বীজাণুবোৰ খাদ্যৰ লগত আমাৰ দেহত প্ৰৱেশ কৰিব পাৰে আৰু প্ৰৱেশ কৰাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে ঠিক আছে গতিকে অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব এনে ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াবলে লাগিব ইয়াতো তোমালোকে ধুনিয়াকৈ ইয়াতো চোৱালৈকে পাই যাবা ঠিক আছে চোৱা লেতেৰা হাতেৰে খাদ্য খালে বিভিন্ন বেমাৰৰ বীজাণু কি হয় আমাৰ পেটত সোমাই আমাক অসুস্থ কৰি পেলাব পাৰে দফাটোৰ মতে তোমালোকে আনসাৰ বিলাক লিখিবলৈ লাগিব এতিয়া নেক্সট তোমালোকে চাবা কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে তলৰ কোনটো খাদ্য আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক মানে কি হয় আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া যে আমাৰ দেহটোৰ কি কৰিব পাৰে ক্ষতি কৰিব পাৰে গতিকে তলৰ কোনটো খাদ্য আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক অৰ্থাৎ চোৱা সেউজীয়া শাক-পাচলি আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক নহয় সেউজীয়া শাক-পাচলি আমি পাৰিলে খাই থাকিবলৈ ঠিক আছে প্ৰতিদিনে পাৰিলে খাব লাগে ঠিক আছে সেউজীয়া শাক-পাচলি বিভিন্ন ধৰণৰ উপকাৰী বস্তু থাকে যেনে ধৰা ভিটামিন থাকে হয়নে খনিজ লৱণ এনেকুৱা ধৰণৰ বিভিন্ন বস্তু থাকে গতিকে এইটো ক্ষতিকাৰক হ'ব জানো এইটো ক্ষতিকাৰক নহয় ফল-মূল দিছে ফল-মূল ক্ষতিকাৰক হয় জানো আমি যিমান পাৰো ৰাতিপুৱাৰ ভাগত ঠিক আছে ফল-মূল ৰাতি খাব নালাগে ফল-মূল সদায় ৰাতিপুৱাৰ ভাগত খাব লাগে যিমান পাৰো আমি ফল-মূল খাব লাগে কিন্তু যিমান পাৰো বুলি কওঁতে এসোপা যদি খাই দিয়ে তেতিয়া অপকাৰ কৰিব ঠিক আছে সব বস্তুৰে কি হয় অতিমাত্ৰাটো বেয়া গতিকে এইটো ক্ষতিকাৰক নহয় নেক্সট চোৱা বজাৰৰ ফাষ্ট ফুড বুলি ক'লে মই ক'লো এইটো ফাষ্ট ফুড কোন দিলে পিজ্জা বাৰ্গাৰ হয়নে চাওমিন এনেকুৱা ধৰণৰ যিবোৰ খাদ্য আছে এইবোৰ ফাষ্ট ফুড বুলি কোৱা হয় এইবোৰ বজাৰৰ যিবোৰ ফাষ্ট ফুড আছে এইবোৰ কি হয় আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক ঠিক আছে গতিকে এইটো অপচনে হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ইয়াৰে বজাৰৰ ফাষ্ট ফুড বা পেকেটত থকা যিবোৰ বস্তু আছে আমি সেইবোৰ কেতিয়াও খাব নালাগে এইবোৰে আমাৰ দেহৰ ক্ষতি কৰে ঠিক আছে আগৰটো বুজি পালা এতিয়া চোৱা নেক্সট তোমালোকে 4 নম্বৰটো 4 নম্বৰত কি দিছে তোমালোকে চোৱাচোন 4 নম্বৰত দিছিল যে চোৱা নিৰোগী শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কোনটো নিৰোগী যেটো শব্দ আছে আমি দফাত পাইছিলো বা অনুচ্ছেদত পাইছিলো নিৰোগী শব্দটো এই নিৰোগী শব্দটোৰ আমাক কি কৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ কোনটো কৈছে অপচন জয়ত আছিল সুস্থ বিৰোগীয়া জীৱলি দিত আছিল জ্ঞানী আমাক কৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ যেনে ভালৰ বিপৰীত কি হয় বেয়া ঠিক আছে ভালৰ বিপৰীত কি হয় বেয়া বগাৰ বিপৰীত কি হয় কলা একে ধৰণে আমাক নিৰোগী শব্দটো বিপৰীত অৰ্থ বুজোৱা নিৰোগী মানে কি যাৰ বেমাৰ আজাৰ একো নাই ঠিক আছে বেমাৰ আজাৰ নথকাটো বুজা নিৰোগী ঠিক আছে নিৰোগীৰ বিপৰীত কি হ'ব সুস্থ হ'ব জানো নিৰোগীৰ বিপৰীত সুস্থ হ'ব জানো ৰোগীয়া হ'ব বলি হ'ব নে জ্ঞানী হ'ব নিৰোগী ঠিক আছে নিৰোগী অৰ্থাৎ যাৰ বেমাৰ আজাৰ নাই ৰোগীয়া মানে কি হ'ব যাৰ বেমাৰ আজাৰ আছে ঠিক আছে অৰ্থাৎ কোনটো অপচন কাৰেক্ট হ'ব বিপৰীত হ'লে নিৰোগী ৰোগীয়া হ'ব অপচন নম্বৰ বি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে
এনেকুৱা ধৰণে তোমালোকক আমি ডেইলি এপটো প্ৰেক্টিছ কৰাই আছো গতিকে তোমালোকে এপটো চাই থাকিবা ঠিক আছে নেক্সট 5 নম্বৰ এটা সুস্থ শৰীৰেহে এখন সুস্থ মনৰ ইয়াত এখন হ'ব নালাগিছিলে এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ সৃষ্টি কৰিব পাৰে ঠিক আছে ইয়াতে এটা হ'ব চোৱা এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ সৃষ্টি কৰিব পাৰে এই বাক্যটিত থকা এই সুস্থ শব্দটো কি পদ আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনতে লৰা ছোৱালী বিলাকৰ প্ৰবলেম হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সাধাৰণতে আনসাৰ বিলাক উলিয়াবলৈ টান পায় বা বহুতে ভুল কৰে ঠিক আছে গতিকে ইয়াৰ কাৰণে কি কৰিব লাগিব বহুতো পেৰেন্টছেও ভাবে যে ভাষা জ্ঞানৰ কেৱল দফাটো বহি আমি আনসাৰখিনি দিলে হৈ যাব ঠিক আছে তেনেকুৱা নহয় ইয়াত গ্ৰামাৰৰ বহুত কোৱেশ্চন আহে যেনে ইয়াৰ আগৰ কোৱেশ্চনত কি আছিল বিপৰীত শব্দ আহিছিল মানে বহুতো বিপৰীত শব্দ তাত আহিব বিপৰীত শব্দ চাবই লাগিব একে ধৰণে ইয়াতে চোৱা ইয়াতে সুধিছে যে এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ সৃষ্টি কৰিব পাৰে এই বাক্যটিত থকা সুস্থ শব্দটো কি পদ ঠিক আছে অৰ্থাৎ পদৰ বিষয়ে জানিব লাগিব এনেকুৱা ধৰণৰ গ্ৰামাৰৰ বহুতো বস্তু আমি জানিব লাগিব ঠিক আছে তেতিয়াহে তোমালোকে ভাষা জ্ঞানৰ যিবিলাক প্ৰশ্ন আহে আনসাৰ বিলাক উলিয়াবলৈ পাৰিবা অপচন চোৱা এটা যেনে বিশেষ্য পদ বি সৰ্বনাম পদ সি ক্ৰিয়াপদ আৰু ডি আছিলে বিশেষণ পদ পদৰ ওপৰত সম্পূৰ্ণ ভিডিওটা মই ইতিমধ্যে আপলোড কৰি দিছিলো যদি তোমালোকে চোৱা নাই তোমালোকে আমাৰ এপত গৈ চাই ল'ব পাৰিবা ঠিক আছে যদি বিচাৰি পোৱা নাই আমাক সুধিবা আমি তোমালোকক আকৌ কোড আছে কেনেকৈ চাব পাৰিব গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম চোৱা এতিয়া এই বাক্যটিত থকা সুস্থ শব্দটো কি পদ সুধিছে বিশেষ্য পদ সৰ্বনাম পদ ক্ৰিয়াপদ নে বিশেষণ পদ ঠিক আছে এতিয়া তোমালোকে যদি জানা আনসাৰটো কমেন্ট সেকশনত কমেন্ট কৰি জনোৱাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ ডি থকাটো বিশেষণ পদ কেৱল তোমালোকে অপচন ডি টু কাৰেক্ট বিশেষণ পদ বুলি জানি থলে নহব ইয়াতে এই সুস্থ শব্দটো কি পদ কেনেকৈ হ'ল বা কিয় বিশেষণ পদ হ'ল সেইটো তোমালোকে জানিবলৈ লাগিব তোমালোকে লিখি দিছো তলত চাব পৰা যি শব্দই আন শব্দৰ গুণ অৱস্থা বা বৈশিষ্ট্য বা পৰিমাণ আদি বুজায় তাকে কি কয় বিশেষণ পদ বুলি কয় এতিয়া চোৱা ইয়াত সুস্থ শব্দটোৱে কি কৈছে শৰীৰ আৰু মনৰ অৱস্থাটো বুজাইছে হয়নে ইয়াত কি কৈছে সুস্থ যিটো শব্দ আছে সুস্থ শব্দটো কি পদ সুধিছিল সুস্থ শব্দটো কি বুজাইছে শৰীৰ আৰু মনৰ অৱস্থাটো বুজাইছে হয়নে গতিকে যি পদে আন পদৰ দোষ গুণ অৱস্থা বৈশিষ্ট্য আদিবোৰ বুজায় তাকে কি কয় বিশেষণ পদ বোলে ইয়াত যেহেতু সুস্থ শব্দটোৱে শৰীৰ আৰু মনৰ অৱস্থা বুজাইছে গতিকে সুস্থ শব্দটো কি হ'ব বিশেষণ পদ হ'ব আই বৰ্ষ ধুনীয়াকৈ বুজি পালা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব এতিয়া নেক্সট চাবা 2 নম্বৰ পেৰাগ্ৰাফটো অৰ্থাৎ দফাটো বা অনুচ্ছেদ বুলি ক'ব পৰা এতে ইনে লিখি লৈ আনিছো তোমালোকৰ বাবে মহাপুৰুষ মাধৱদেৱৰ বিষয়ে ঠিক আছে গতিকে তোমালোকে এটো ধুনীয়াকৈ পঢ়িবা তোমালোকে পঢ়ি ঠিক আছে তোমালোকে পঢ়ি লোৱা ভিডিওটো পজ কৰিম পঢ়ি ইয়াৰ আনসাৰটো আমাক জনাবা ঠিক আছে কমেন্ট সেকশনত কমেন্ট কৰি ইয়াৰ আনসাৰসমূহ জনাবা